সোণোৱাল কছাৰীসকলৰ আধ্যাত্মিক পৰম্পৰাৰে প্ৰত্যেক বছৰে শিৱৰাত্ৰিৰ দ্বিতীয়টো সোমবাৰত খিংখিং বাইথ পূজা আয়োজন কৰি থকা হয়। আৰু গোগামুখ আঞ্চলিক বাইথ মন্দিৰৰ উদ্যোগত আৰু গোগামুখ সোণোৱাল গাঁৱৰ সহযোগতো আজি খিংখিং বাইথ পূজা ইয়াত তিনিদিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছিল। প্ৰথম দিনা যি দেওবাৰ দিনা দেও নমোৱা কাৰ্যসূচী আৰু সোমবাৰে খিংখিং বাইথ পূজা আৰম্ভ হৈছিল। আৰু সম্পূৰ্ণ ধৰ্মীয় আমাৰ সোণোৱাল কছাৰীসকলৰ যি ধৰ্মীয় বাইথবাদৰ যি পৰম্পৰা, সেই পৰম্পৰা নীতি নিয়মে এই বাইথ পূজা ভাগি সুন্দৰভাৱে উদযাপন হৈ গ'ল। আৰু আজি যিহেতু বিহু নমোৱা পৰ্ব, আজি যিহেতু মঙলবাৰ, এই মঙলবাৰে আমাৰ সোণোৱাল কছাৰী সমাজত বিহু নমায়। আৰু বাইথ মন্দিৰৰ সন্মুখত লগ বিহুৰ প্ৰদৰ্শন হয়, সুন্দৰভাৱে লগ বিহু প্ৰদৰ্শন হৈ গৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি মুকলিভাৱে আজি আমাৰ সোণোৱাল কছাৰী সমাজৰ যিহেতু বিহু আজিৰ পৰা আৰম্ভ হৈছে, আৰু ইয়াতে মহিলাসকলে সুন্দৰভাৱে লেচেৰি পৰিৱেশন কৰিছে। আৰু ইয়াতে আমি বিজ্ঞজনক এই সোণোৱাল কছাৰীসকলৰ যিটো বাইথবাদ, সেই বাইথবাদৰ বিষয়ে ৰাইজক সুন্দৰভাৱে ক'বৰ কাৰণে আমি কেইবাগৰাকীকো মুখ্য অতিথি হিচাপে আমি কেইবাগৰাকীকো ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সুন্দৰভাৱে অনুষ্ঠানভাগী সফল হৈ গ'ল। আৰু যিহেতু কৃষ্টি সংস্কৃতিৰে এটা জাতি জীয়াই ৰাখে আৰু জাতিটোক একত্ৰিত কৰি ৰাখে, আমি যাতে এই অঞ্চলতো আমি সোণোৱাল কছাৰী সমাজক একতাৰ বান্ধোনেৰে যাতে বান্ধি ৰাখিব পাৰোঁ, তাৰ কাৰণে গোগামুখ অঞ্চলৰ যিসমূহ সোণোৱাল কছাৰী গাঁও, প্ৰত্যেকখন গাঁৱৰ পৰা ইয়াতে আহি অংশগ্ৰহণ কৰিছে। আৰু সোমবাৰৰ দিনাও ইয়াতে সমূহীয়াভাৱে বাইথ মন্দিৰত আহি সকলোৱে বাইথ দেউতাৰ শ্ৰীচৰণত আহি সেৱা গ্ৰহণ কৰিছে। যি আধ্যাত্মিক সোণোৱাল কছাৰীসকলৰ যি ধৰ্মীয় পৰম্পৰা, সেই ধৰ্মীয় পৰম্পৰাৰে এই পূজা ভাগি ভাগ অনুষ্ঠিত কৰা হৈছে।